এতিয়া কোকৰাঝাৰত অগ্নিগৰ্ভা পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। ৰাজপথলৈ ওলাই আহিছে শ শ লোক। এতিয়া এইদৰে হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। দুটাকৈ অস্থায়ী কাৰ্যালয় জ্বলাই দিয়া হৈছে আৰু সমান্তৰালকৈ উত্তেজিত ক্ষুব্ধ একাংশ লোকে থানা পৰ্যন্ত জ্বলাই দিছে বুলি জানিব পৰা গৈছে। অতি ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। আমি দেখুৱাই গৈছো শেহতীয়া দৃশ্য আৰু এইদৰে কোকৰাঝাৰত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। নিশাৰ ভাগত কোকৰাঝাৰৰ কাৰিগাঁৱত গৰু চোৰৰ সন্দেহত এজন যুৱকক মৰিয়াই হত্যা কৰাৰ পাছতে এতিয়া পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছে। আমি কোকৰাঝাৰৰ এক দৃশ্য দেখুৱাইছো। কোকৰাঝাৰত এতিয়া অগ্নিগৰ্ভা পৰিস্থিতি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। শেহতীয়া আমি দৃশ্য দেখুৱাইছো আৰু এইদৰে কোকৰাঝাৰৰ এই যি গণপ্ৰহাৰৰ ঘটনাক লৈ ৰাজপথত এইদৰে ওলাই আহিছে হাজাৰ বিজাৰ লোক। পুনৰলৈ কৈছো কোকৰাঝাৰৰ যি গণপ্ৰহাৰৰ ঘটনা, এই ঘটনাৰ পাছতে ৰাজপথলৈ এইদৰে হাজাৰ হাজাৰ লোক ওলাই আহিছে। আনকি উল্লেখ কৰিব লাগিব যে দুটাকৈ অস্থায়ী কাৰ্যালয়ো অগ্নিসংযোগ কৰিছে বুলি জানিব পৰা গৈছে। দুটাকৈ অস্থায়ী কাৰ্যালয়তো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে বৰ্তমানলৈকে 29 জনক গ্ৰেপ্তাৰ কৰা হৈছে। আজি ঘটনা সংঘটিত হৈ গ'ল। এই ঘটনাত 29 জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। পুনৰ উল্লেখ কৰিছো অতি ভয়াৱহ হৈ পৰিছে কোকৰাঝাৰৰ এতিয়া পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যে কোকৰাঝাৰত পৰিয়াই দুজন ব্যক্তিক হত্যা কৰাৰ পাছতে এইদৰে কোকৰাঝাৰত অশান্ত জৰ্জৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে। উল্লেখ কৰিব লাগিব যে গৰু চোৰৰ সন্দেহত দুটা ফৈদৰ মাজত সৃষ্টি হৈছিল প্ৰচণ্ড মাৰপিট আৰু এই ঘটনাতে সোমবাৰে প্ৰাণ হেৰুৱাইছিল চিকনা জৌহলু আৰু বিস্মিত নামৰ দুজন ব্যক্তিয়ে আৰু ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সুনীল মুৰ্মু আৰু লগে লগে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাত পোৱা সুনীলৰো মঙলবাৰৰ দিনটোত চিকিৎসালয়তে মৃত্যু ঘটিছে আৰু ইয়াৰ পাছতে এতিয়া হাজাৰ হাজাৰ লোক এইদৰে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। সময় যিমানেই বাগৰিছে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। উত্তপ্ত পৰিস্থিতি অশান্ত জৰ্জৰ হৈ পৰিছে কোকৰাঝাৰ। চাৰিওফালে ক'লা ধোঁৱাই চাপ ধৰিছে। কিয়নো উল্লেখ কৰিব লাগিব যে বিৰছা কামাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়টো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে। কৈছো বিৰছা কামাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়ত অগ্নিসংযোগ কৰিছে আৰু সমান্তৰালকৈ উল্লেখ কৰিব লাগিব যে প্ৰতিবাদকাৰীয়ে ইতিমধ্যে জ্বলাই দিছে আদিবাসী সাংস্কৃতিক ভৱনো আৰু উত্তপ্ত জনতাই ভাঙি লণ্ডভণ্ড কৰিছে ইতিমধ্যে কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু শেহতীয়াকৈ এই পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণৰ বাহিৰত যোৱা পৰিলক্ষিত হৈছে। আমি শেহতীয়া দৃশ্য দেখুৱাই গৈছো। এইদৰে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ অধিক ভয়াৱহ হৈ পৰিছে। বিৰছা কামাণ্ডো ফ'ৰ্চৰ দুটাকৈ অস্থায়ী কাৰ্যালয়টো অগ্নিসংযোগ কৰিছে প্ৰতিবাদকাৰীয়ে আৰু লগতে উল্লেখ কৰিব লাগিব যে ৰাজপথত আবদ্ধ হৈ পৰিছিল BTCC ভাগ্ৰামা মহিলাৰীৰ বাহনো। এই ধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে কোকৰাঝাৰত। গতিকে সমগ্ৰ ঘটনাৰে জড়িত ইতিমধ্যে 29 জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে আৰু যাৰ বাবে আৰক্ষীয়ে এতিয়া শূন্যলৈ গুলীচালনা কৰিবলগীয়া খবৰ আহি পৰিছে। শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সূচনা হৈছে আৰু এইদৰে হঠাৎ অধিক ভয়ংকৰ হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰত এতিয়া এইদৰে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে য'ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। উত্তৰ পিনৰ পৰা নাই তেনেকুৱা হোৱা নাই। এনে মই গম পোৱা মতে এক্সিডেণ্ট হৈছিল আৰু মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ গৌৰীনগৰ। ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয়। তাৰপিছত
পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল। মানে আগতীয়াকে পাত্ৰত দলিয়াইছে তাৰ পিছতে এক্সিডেণ্ট হৈছে। নাই এক্সিডেণ্টটো আগত হৈছে, তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাত্ৰত দলিয়ালে। মানে ক্ষতিপূৰণ কৰিছে নেকি কোনোবা এক্সিডেণ্ট হোৱা? নাই তেনেকুৱা মই একো গম পোৱা নাই। আৰু ময়ো নাছিলোঁ স্পটত। হা এই স্কৰপিঅ' বাহনখন নিজে নিজে এক্সিডেণ্ট হৈছে। নিজে এক্সিডেণ্টটো ক'ব নোৱাৰিম, এইটো মানে ইহঁতে হয়তো এক্সিডেণ্ট কৰাৰ পিছত মানে অলপ পলাবৰ কাৰণে চেষ্টা কৰিছিল নেকি, তেতিয়া মানে ষ্টাৰিংটো মানে হেৰুৱাই পেলাই তেনে বাগৰি পৰিল আৰু। পিছত গাড়ীটো জ্বলাই দিছে না ইয়াত উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে, এইটোতো আমি গম নাপাওঁ আৰু। কিমানজন আছিলে? এইটোতো আমি ক'ব নোৱাৰোঁ কিমানজন আছিলে। আপুনি ইয়াৰে হয়? হয় ইয়াৰে হয়, কিন্তু অলপ আমাৰ 1 কিলোমিটাৰমান ডিষ্টেঞ্চ হয় আৰু। ইয়াতে মানুহ বোলে মানে গেদাৰিং হৈ থাকে, ক'ত ল'ৰাবিলাক ইয়াত গেদাৰিং হৈ থাকে। গেদাৰিংটো নকৰে ইয়াত। নিশ্চয় ইয়াৰ চিঙৰিছে মানে খেদাইছে, এইটো খালি মাতটো শুনিছো। আকৌ এইটো কয় কাৰেগাঁও মালচিং ৰোড গৌৰীনগৰ। গৌৰীনগৰ এইটো সদায় দিন সিহঁতে গেদাৰিং কৰি থাকে ইয়াতে, মানে ৰাস্তাত বহাল এইফালে বহি থাকে, এইফালে চাইডত থাকে। এইটো চাওতাল মানুহবিলাক চব থাকে, আদিবাসী মানুহ ইয়াতে সদায় দিন। ওচৰত আছে এইটো গৌৰীনগৰ বুলি কয়, এইটো কাৰেগাঁও বুলি কয় জাগাটো। এইটো এনেকুৱা সিহঁতে গেদাৰিং কৰি থাকে। সিহঁতে মানে চুপাৰ বিৰত আহিছে মানুহ বোলে মানে গৰু চুৰ কৰে, কিবা কিবি কৰে, কৰি কিনি সিহঁতক এনেকা শুনা পাইছে আৰু কি। এনেকাই শুনিছো আৰু কি। এতিয়াও এনেকা শুনি আছে, মানুহতো পাইছে, মানুহটো জাগাতে মানে স্পটেড হৈছে বুলি শুনা পাইছে আৰু কি। এতিয়া লৈ গৈছে বোলে এজন, সিহঁতে 3জন মান আছে বুলি শুনা পাইছে। কোন মানুহ আছিল এইটো সিহঁতে বড়ো মানুহ চব বড়ো মানুহ। কিবা গুৰু চুৰি কৰাৰ গুৰু চুৰু পাইছে নেকি? নাই পোৱা, এইবিলাকতো আমি নাজানো। এইবিলাক মানে প্ৰুভো নাপায়, এইবিলাকতো একো প্ৰুফ নাই। নাই এতিয়ালৈ কেনেকে গুৰু চুৰ হ'ব পাৰে? নাই সিহঁতে মানে এনেকা বনালে কিবা কামৰ কাৰণে এইটো বনাই দিলে সিহঁতে বাহানা সন্দেহক মানে সিহঁতে কিবা কৰি দিলে। এই কেইজন ল'ৰাবিলাক ইয়াতে কিয় আহিছিল? এটা ল'ৰা কেইটাতো নাজানে সিহঁতে ক'ত পৰা আহিছে, ক'ত পৰা কি কৰিলে। লৈ আছে আমি শুনিও আছিলো তো, লৈ আছে দি আছো। তেতিয়া আমিও ভাত খাই আছিলো, তেতিয়া শুনা পাইছে ল'ৰাৰ মানে কেইটা খেতি শুনিলো, সেইটোৱে আৰু। আপোনাৰ ঘৰ ইয়াতে? আমাৰ ঘৰৰ ইফালে মুন লাইটত ইফালে পিছফালে।